सुक्लाय दैसानि दालांनि जेंनाखौ थाबैनो सुस्रांनांगौनि थाखाय गोख्रों दाबि दैखांदों। बादलफारानिफ्राय डिमाकुसि थांनाय लामानि गेजेराव थानाय सुक्लाय दैसानि सायाव दालां नांगौनि थाखाय गोख्रों सोमावसारदों। दिनै उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि एबा 64 नं फानेरि विधानसभा बियाबनि बेन्दोंआव थानाय बादलफारायाव दालां मोनैखौ लानानै एसएफआइनि दैदेननायाव गोख्रों खुद्रिसारदों ओनसोलनि रायजो राजाफोरजों लोगोसे उन्दै फरायसा बिथांमोनखौ लानानै। दालां गैयैनि जाउनाव फरायसुला फरायसुलिफोरा फरायसालियाव हान्थामेला खालामनायजों लोगोसे रायजो राजाया फालांगि खालामनायाव गोबां जेंना सोमजिनायखौ लानानै बादलफारा दालाय एसएफआइआ सुक्लाय दैमायाव दालां होनांगौनि सायाव गोख्रों होस्रिखावदों। फानेरि विधानसभा बियाबनि एमएलए बिश्वजित दैमारी हाय हाय, आसाम सरकार हाय हाय, बीजेपी सरकार हाय हाय बायदि स्लोगानजों होस्रिखावनाय हाबाफारि लायो बादलफारा दालाय दखरा एसएफआइ आफादनि बानजायनायाव। मख'नो गोनांदि 2 घन्टा खुद्रिसारनाय हाबाफारियाव बादलफारा ओनसोलनि फरायसुला फरायसुलिजों लोगोसे ओनसोलनि रायजो राजाफोरा बाहागो लानानै हाबाफारिखौ गोख्रोंसिन खालामनानै जाफुंसार होयो। চাওক আজি ইয়াতে স্থানীয় ৰাইজ ছাত্ৰ ছাত্ৰী সকলো একত্ৰিত হৈছে এইভাবে যে আজি তেওঁলোকে স্কুলৰ পৰা গৈ ডিগ্ৰী পালে ছাত্ৰ ছাত্ৰীসকল এই নদী সুক্লাই নদী ক্ৰছ কৰি সদায় পাৰ হৈ তেওঁলোকে স্কুল কলেজ যাবলগীয়া পৰিস্থিতি। যেতিয়া গাড়ীত বহিছিলে তেতিয়া পৰিৱৰ্তনৰ কথা কৈছিলে বিজেপি চৰকাৰে। আমি দেখিবলৈ পাইছোঁ যে এতিয়াও তেওঁলোকে বিভিন্ন অঞ্চলত গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাগানত তেওঁলোকে মডেল স্কুল গঠন বনাম বুলি কৈছিলে। সেই স্কুলবিলাক হৈছে ইতিমধ্যে তেওঁলোকে কৈছে যে 100খন মডেল স্কুল হৈছে বুলি, কিন্তু এয়া এক গুখত মিছা কথা। এতিয়ালৈকে স্কুল যিবিলাক বান্ধিছেও সেইবিলাকৰ আন্তঃগাঁথনি খুবেই বেয়া, শিক্ষক নাই, বেলেগ স্কুলৰ পৰা শিক্ষক আনি পেলাই তেওঁলোকে স্কুলবিলাক চলাই আছে। আজি এখন এই বাগান যিখন বাগানত ল'ৰা ছোৱালী থাকে এই বাগানৰ পৰা তেওঁলোকে ৰাস্তা নাই, তেওঁলোকৰ দলং নাই, তেওঁলোকে আজি নদী ক্ৰছ কৰি পেলাই আজি অতদিনৰ পৰা যাতায়াত কৰিবলগীয়া হৈ আছে। ইমান বেয়া পৰিস্থিতিত তেওঁলোকে অহা যোৱা কৰিব লগা হৈ আছে। তেওঁলোকে পৰিৱৰ্তনৰ কথা কৈছিলে। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এয়াই নেকি তেওঁলোকৰ পৰিৱৰ্তনৰ স্বৰূপ? এয়াই নেকি পৰিৱৰ্তন যে এতিয়াও আগতে যেনেকৈ কৈছিলে ছাত্ৰ ছাত্ৰীয়ে নদী ক্ৰছ কৰি পেলাই তেনেকৈ এতিয়াও যাব লাগিব দলং নোহোৱাকৈ, এতিয়াও পানী খচি তেওঁলোকে স্কুল কলেজ যাব লাগিব নেকি? এই প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে আজি এই দাবী লৈ যে আমাক শীঘ্ৰেই ইয়াতে শুক্লাই নদীৰ ওপৰত এখন দলং লাগে, এই দাবী লৈ আজি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ এই যিটো আমাৰ বাদলাপাৰা শাখা কমিটি আছে তাৰ সহযোগত আমি এই আন্দোলন আজি সংগঠিত কৰিছোঁ। আৰু আমি দাবী কৰিছোঁ যে শীঘ্ৰে যাতে তেওঁলোকে এই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। কাৰণ ইতিমধ্যে আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু ঠাইত তেওঁলোকে দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছে। তেওঁলোকে বিভিন্ন দলং বনাই আছে। গতিকে ইয়াতে এখন দলং তেওঁলোকে কিয় নিৰ্মাণ কৰিব নোৱাৰে? এই প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ যোগেদি আজি এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অহা 2 ছেপ্টেম্বৰত আমাৰ যি আন্দোলন হ'ব ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ যি ৰাজ্যভিত্তিক আমাৰ যি আন্দোলন হ'ব গুৱাহাটীত, সেই আন্দোলনৰ জৰিয়তেও আমি এই মেমৰেণ্ডাম কিন্তু মুখ্যমন্ত্ৰী আৰু গভৰ্ণৰলৈ প্ৰেৰণ কৰিম যে আমাক এই অঞ্চলত শুক্লাই নদীৰ ওপৰত এখন দলং লাগে। এইটো আপোনালোকৰ যোনটো ইয়াতে নদী মানে আপনি ঠিকই কথা ক'লা, মানে বিজেপি চৰকাৰে মানে পৰিপূৰ্ণ কৰিবলৈ ক'লা, কিন্তু আপোনালোক কোনটো সমষ্টিত পৰে? আপোনাৰ কোনটো এমচিএলে কোনটো আপোনাৰ কোনটো এইটো চাইছে কৰিব কাৰণে কোন হয়? কথাটো হৈছে যে নিৰ্দিষ্ট যিগৰাকী ব্যক্তি যোন ইয়াৰে এই হেৰিৰ কাৰণে দায়ী, মানে পানেৰী সমষ্টি পৰে লেজিছলেটিভ এছেম্বলি, নহয় জানো? গতিকে ইয়াতে মই কথাটো কৈছোঁ যদি দলং নাই ইয়াতে, ঠিক আছে, ল'ৰা ছোৱালীয়ে যদি আজি ইয়াতে স্কুল থাকিলে হয় তেতিয়া দলং মানে নদী ক্ৰছ নকৰাকৈ তেওঁলোকে স্কুলীয়া জীৱনটো এটলিষ্ট ইয়াতে পাৰ কৰিব পাৰিলে হয়। গতিকে আমি আজি দুখেৰে জনাওঁ যে আজি এখন স্কুলো ইয়াতে নিৰ্মাণ কৰিব পৰা নাই বাগান অঞ্চলত। এখনতো স্কুল নিৰ্মাণ কৰিব পাৰিলে, এখন হাইস্কুল থাকিব পাৰিলেহেঁতেন। তেওঁলোকেতো কৈ আছে যে বিভিন্ন বাগানত বোলে তেওঁলোকে 100খন স্কুল স্থাপন কৰিছে। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এই বাগানততো আজি আমাৰ স্কুল নাই। গতিকে এই স্কুলখন কেতিয়া নিৰ্মাণ হ'ব? আমি হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা একদম ডিৰেক্টলি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে বিভিন্ন সময়ত ঢাকঢোল বজাইছে, বাগান অঞ্চলত আপোনালোকে স্কুল বনাইছে, আপোনালোকে যিবিলাক দাবী দিছিলে, আপোনালোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক বোলে আপোনালোকে পালন কৰিছে। গতিকে এইখন বাগানত আজি ইমান বছৰ ধৰি কিমান ল'ৰা ছোৱালী, আজি যদি আপোনালোকে এটা সোধে তেওঁলোকে ক'ব যে ক্লাছ 9-10ত এনৰলমেণ্ট কিমান, 130, 120 তেনেকুৱা ধৰণৰকৈ ক্লাছত ল'ৰা ছোৱালী আছে। তাৰমানে ল'ৰা ছোৱালী পঢ়িবলৈ ইচ্ছুক কিন্তু পঢ়াৰ কাৰণে তেওঁলোকৰ এই সা সুবিধা নাই। গতিকে আমি দাবী কৰিছোঁ যে ইয়াতে শীঘ্ৰে এখন আপোনালোকে স্কুল পতাৰ ব্যৱস্থা কৰক। আপোনালোকে নিজে লৈছিলে দাবী
আপোনালোকে নিজে প্ৰতিশ্ৰুতি দিছিলে যে বাগান অঞ্চলত আপোনালোকে স্কুল স্থাপন কৰিব। এই আপোনালোকৰ প্ৰতিশ্ৰুতি পালন কৰক। ইলেকশ্যনৰ পূৰ্বতে আহি পেলাই কেৱল আৰু প্ৰতিশ্ৰুতি দিলেতো নহ'ব, কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাকতো ভুৱা হৈছে। কালি ৰাতি আপোনালোকে হয়তো নিশ্চয় দেখিছে যে আকৌ মূল্য বৃদ্ধি হৈছে, চাউলৰ দাম বাঢ়িছে, তেলৰ দাম বাঢ়িছে। গতিকে এই প্ৰতিশ্ৰুতি আমি বহুত শুনিলোঁ, আমি প্ৰতিশ্ৰুতি দেখিলোঁ, আপোনালোকৰ কথাও শুনিলোঁ, বহুত কথাৰ ফুলজাৰি দেখিলোঁ। এতিয়া আমাক কাম লাগে। গতিকে আমি যেতিয়া পৰ্যন্ত ইয়াতে দলং নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ ইয়াতে স্কুল স্থাপন নহয় বাদলাপাৰা বাগানত, আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI আমাৰ আন্দোলন চলাই লৈ যাম। আৰু অহা 2 ছেপ্টেম্বৰ তাৰিখে আমাৰ যি গুৱাহাটীত যি কাৰ্যসূচী হ'ব, অসমজুৰি বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰী উপস্থিত হ'ব, তাতে আমি বাদলাপাৰাৰ বিশেষকৈ বাদলাপাৰাৰ এই অঞ্চলত স্কুল আৰু দলং স্থাপন কৰিব লাগে শুক্লাই নদীৰ ওপৰত। এই দাবী লৈ পেলাই কিন্তু আমি আমাৰ স্মাৰক পত্ৰ গভৰ্ণৰ আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। গম পাইছে যে আমি এই যি ওদালগুৰি জিলাৰ বাদলাপাৰা, এই বাদলাপাৰা চাহ বাগিচাৰ যিটো নেকি দলং আছে, নদী আছে, যি নেকি শুক্লাই নদী, এই শুক্লাই নদীত আপোনালোকে নিজেই গম পাইছে যে ইয়াতে কোন মুহূৰ্তত কি পানী পৰিস্থিতি হৈ যায় আপোনালোকে সকলোৱে গমেই পায়। তো চাওক, আমি প্ৰথম কথা SFIৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াৰ স্থানীয় বিধায়ক হ'ল বিশ্বজিৎ দৈমাৰী। আমাৰ এই বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনৰ আগমুহূৰ্তত আহি এই অঞ্চলৰ ৰাইজবিলাকক, ছাত্ৰছাত্ৰীবিলাকক বিভিন্ন প্ৰতিশ্ৰুতি দিছে যে ইয়াতে দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব, শিক্ষানুষ্ঠান অনুষ্ঠান কৰাৰ ব্যৱস্থা কৰিব, অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি হৈয়ে থাকে। কেৱল তেওঁলোকে নিৰ্বাচনৰ সময়ত আহে, ইয়াৰে ৰাইজক ঠগাই এফালে তেওঁলোকে এই ফাঁকি দি পেলাই তেওঁলোকে শাসনকাল চলাই আছে। তো আমি ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰৰ যি নেকি ফাঁকি, এই ফাঁকিবাজ অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আজি এই বাদলাপাৰাৰ যি ৰাইজ, যি চাহ শ্ৰমিক ৰাইজ, লগতে ছাত্ৰ বন্ধু সকলো, যুৱক সকলো ওলাই আহিছে আজি ইয়াত দলং নিৰ্মাণ কৰাৰ দাবীত। তো আমিও স্পষ্টকৈ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন আমি সকীয়াই দিব বিচাৰিছোঁ যে হেমন্ত বিশ্ব শৰ্মাক, লগতে ইয়াৰ স্থানীয় বিধায়ক যি আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, যে ইয়াত আপোনালোকৰ যি ফাঁকি, এই ফাঁকিৰাজ আৰু নচলিব। আপোনালোকে ইয়াৰ ৰাইজক বহুত ফাঁকি দিলে, ইয়াৰ ৰাইজে কিন্তু এতিয়া প্ৰতি উত্তৰ দিবলৈ সাজু হৈছে। তো অহা 2 তাৰিখে আমি যি ছেপ্টেম্বৰ 2 তাৰিখে আমাৰ SFIৰ নেতৃত্বত, SFIৰ আহ্বানত যি আমাৰ ৰাজ্যিক আন্দোলন হ'ব, এই আন্দোলন নিশ্চয় আমি ইয়াৰ দাবীসমূহ তাতে উত্থাপন কৰিম আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী নিশ্চয় অংশগ্ৰহণ কৰিব। তো সেই আন্দোলনত আপোনালোকে সকলোকে এই ৰাইজে সকলোৱে সমৰ্থন জনাইছে। তো ইতিমধ্যে আমিও আজি SFIয়ে দীৰ্ঘদিন ধৰি এই আন্দোলন, এই যুঁজটো আমি চলাই আছোঁ যে আগন্তুক সময়লৈকে নিশ্চয় আমি ইয়াৰ যিমান দিনলৈকে আমাৰ এই দলং অনুষ্ঠিত নিৰ্মাণ নকৰে তেতিয়ালৈকে কিন্তু আমাৰ এই SFIৰ সংগ্ৰামটো চলি থাকিব। এইখিনি আমাৰ ক'বলগীয়া। SFI ষ্টুডেণ্ট হিচাপে ইয়াতে ওলাই আহিছোঁ যে আমি ইয়াত দলঙৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে, আৰু ব্ৰিটিছ কালৰে পৰা আমি স্কুল অহা যোৱা কৰি আছোঁ, কিন্তু আমাৰ ইয়াত ৰাস্তাৰ কোনো ব্যৱস্থা হোৱা নাই। আমি এতিয়া সৰুৰ পৰা পঢ়ি আজি মই কলেজ পাইছোঁ, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। আৰু আমাৰ বাদলাপাৰাৰ পৰা ইয়াৰ পৰা ডিমাকুছিলৈ 10 কিলোমিটাৰমান যাব লাগে চাইকেলৰ পৰা। কিন্তু আমি বাৰিষা কালত আমি চাইকেলৰ পৰাও যাব নোৱাৰোঁ, কাৰণ ইমান এই নদীত ইমান পানী ভৰ্তি হৈ যায় যে আমি অহা যোৱা কৰিব নোৱাৰোঁ। আৰু ইয়াত এই বছৰ আমাৰ ইয়াত 2টা মানুহ মৰিছে, এই নদীত। ইমান দুখ লগা কথা যে সিহঁতৰ সৰু ল'ৰা ছোৱালী আছে, ঘৰৰ ব্যৱস্থা ইমান অসুবিধা হৈ আছে। সেইকাৰণে আমি ইয়াত দলঙৰ ব্যৱস্থা লাগে বুলি আশা কৰোঁ। কেনেকুৱা নদীত পাৰ হৈ আছিল, সেই পিছত কেনেকুৱা হৈছে বা এইটোতো আমি গম নাপাওঁ, ভৰ্তি হৈছে না পানী কেনেকুৱা জানো।